নমস্কাৰ, মোৰ নাম শ্ৰী স্বৰ্ণ বৰা। মোৰ ঘৰ হাতীগাঁৱত, কামৰূপ ডিষ্ট্ৰিক্টত। মই ডায়েলিচিছ কৰা আজি এমাহ পাৰ হৈ গ'ল। মই এতিয়া বহুতখিনি সুস্থ হৈ উঠিছোঁ, ভাল পাইছোঁ। কাৰণ মোৰ ভৰিকেইটা অলপ ফুলি গৈছিলে আৰু মানে মুখত কিবা কিবি উঠিছিল, গাটো উঠিছিলে, হাড়পিক হৈছিলে। সেইখিনিও মোৰ অলপ ভাল পাইছোঁ। এতিয়া মানে যথেষ্টখিনি মোৰ ভাল হৈছে। সেইকাৰণে মই অকণ খোজ চোজ কাঢ়িব পাৰিছোঁ। এতিয়া প্ৰায় মই সুস্থই। এই প্ৰাৰ্থনা হস্পিটেলত পৰিৱেশটো ভালেই পাই আছে। মোৰ ডায়েলিচিছ কৰি আছে ডেইলি নহয়, মোৰ তাৰমানে সপ্তাহত দুবাৰকৈ ডায়েলিচিছ হয়। তেতিয়াৰ পৰা মই বহুতখিনি আৰাম পাইছোঁ। নাৰ্ছখিনি ভালেই পাইছোঁ। মই মানে তেওঁলোকৰ লগত ভালকৈ সহযোগ কৰি কাম তেওঁলোকেও ভালকৈ কৰিছে। নাৰ্ছবিলাকে যথেষ্ট হেল্প কৰে। মানে এইদৰে মই প্ৰায় সুস্থ হৈ উঠিছোঁ। আৰু এই প্ৰাৰ্থনাত মোৰ পৰিবাৰ স্বৰ্ণ বৰা বনিয়া তেওঁ ডায়েলিচিছ কৰি থকা আছে, কিন্তু পৰিৱেশটো ইমান ভাল লাগিছে, সঁচাই মানে ঘৰুৱা পৰিৱেশৰ নিচিনা। আৰু সকলোৱে মিলিজুলি কামবিলাক কৰে, কাৰো লগত একো নাই। গতিকে মই মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলৈ যে পৰিৱেশটো খুব ভাল। আৰু কোনোবা ক'ৰবাত যদি ইয়ালৈ আহিবলৈ ইচ্ছা কৰে, আপোনালোকে চাই কৰি আহিব পাৰিব।